পুরাতাত্ত্বিক সম্বলসমূহৰ উপযুক্ত ৰক্ষণাবেক্ষণ সংবৰ্ধন আমাৰ চৰকাৰে বিশেষ গুৰুত্ব দিছে। আৰু চৰাইদেউ মৈদামক আমাৰ যোৱা 26 জুলাই বিশ্ব ঐতিহ্য সমিতিয়ে চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিছে। এটা জুৰেৰে এটা হাতচাপৰি হ'ব লাগে তিনিওটা দলৰ বাবে। সকলোকে অনুৰোধ জনাওঁ জুৰেৰে এটা হাতচাপৰি কথা গ্ৰহণ কৰিবৰ বাবে। এটা জুৰেৰে হাতচাপৰি হ'ব লাগে উপস্থিত সকলোকে অনুৰোধ জনাওঁ। আজি আমি ঐতিহ্যমণ্ডিত হোজাই জিলা সদৰত স্বাধীনতাৰ ৭৮তম এই দিৱস উপলক্ষে পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজে গৌৰৱবোধ কৰিছোঁ। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ সকলো শ্বহীদ আৰু সেনানীসকললৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু আজিৰ দিনত আমাৰ দেশখনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আজি স্বাধীনতাৰ ৭৮ বছৰৰ পিছত অসমক এখন দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ যি প্ৰয়াস কৰিছোঁ, ই আমাক আজি স্বাধীনতা দিৱসৰ আমাৰ এক সংকল্প হিচাপে আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।